মই ডাক্তৰ পংকজ গোস্বামী আজি ড্ৰাই আই সিন্ড্ৰোম বা শুকান চকু সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছো। আমাৰ চকুৰ উপৰিভাগত এটা লেক্ৰিমেল গ্ল্যান্ড থাকে। এই লেক্ৰিমেল গ্ল্যান্ডৰ পৰা চকুৰ পানী নিঃসৰণ হয়। এই চকুৰ পানী আমাৰ চকুজুৰি ময়েষ্ট কৰি ৰাখে, সেইকাৰণে আমি চকুটো মুভমেন্ট কৰিব পাৰোঁ। চকুৰ পতাটো লৰচৰ কৰাত অসুবিধা নহয়। কিন্তু আমাৰ যদি এই পানীৰ পৰিমাণটো কমি যায় তেতিয়াহ'লে আমি চকুজুৰি শুকান হৈ যায়। আৰু এই শুকান চকুৰ দুটা ধৰণৰ কাৰণৰ কাৰণে হ'ব পাৰে। এটা হৈছে আমাৰ অপাৰেশ্যন কৰাৰ পিছতো কিছুমান মানুহৰ শুকান চকু হয়, যেনেকুৱা ধৰক লেচিক সাৰ্জাৰী বা ধৰক কেটাৰেক্ট সাৰ্জাৰী বা ধৰক কৰ্নিয়াৰ সাৰ্জাৰী বা ধৰক টেৰিজিয়াম সাৰ্জাৰী, এনেকুৱা যিকোনো অস্ত্ৰোপচাৰ কৰাৰ পিছত চকুৰ পানীৰ পৰিমাণটো অকণমান কমি যায় আৰু তাৰ কাৰণে চকুজুৰি শুকান হ'ব পাৰে। দ্বিতীয় কাৰণবিধ হৈছে ডিজিটেল আই ষ্ট্ৰেইন। বৰ্তমান আমাৰ প্ৰায় প্ৰতিজন মানুহে মোবাইল আৰু কম্পিউটাৰ ব্যৱহাৰ কৰোঁ। তো মোবাইল আৰু কম্পিউটাৰ বেছিভাগ মানুহে যেতিয়া ব্যৱহাৰ কৰে তেতিয়া চকুত ৰেবিলাক সোমাই গৈ পেলাই চকুত পানীৰ পৰিমাণটো কমি যায়। পানীৰ পৰিমাণ কমি যোৱাৰ ফলত আমাৰ চকুজুৰি শুকান হৈ পৰে। এতিয়া আমাৰ এই শুকান চকুৰ কাৰণটো দুটা ধৰণৰ হ'ব পাৰে। এটা হৈছে যদি আমাৰ চকুৰ পানীৰ পৰিমাণটো কমকৈ প্ৰডিউচ হয়, আৰু দ্বিতীয় কাৰণবিধ হৈছে ইভাপৰেটিভ ড্ৰাই আই, যেনে ধৰক স্ক্ৰীনৰ আগত বেছি সময় থাকিলে চকুজুৰি আমি জপাবলৈ পাহৰি যাওঁ আৰু তেতিয়া চকুজুৰিৰ পৰা পানীটো লাহে ইভাপৰেট হ'লে চকুত শুকান চকু হ'ব পাৰে। এতিয়া কি লক্ষণ হ'ব পাৰে? ড্ৰাই আই বা শুকান চকুৰ লক্ষণবিলাকৰ ভিতৰত প্ৰথম হৈছে চকুজুৰি খচখচোৱা, ৰঙা পৰা, চকুজুৰি শুকান লগা, চকুত অস্বস্তিবোধ কৰা, চকুৰ বিষ হোৱা, মূৰৰ বিষ হোৱা ইত্যাদি। এই কেইটা লক্ষণ যদি আমি দেখা পাওঁ তেতিয়াহ'লে কি কাৰণত হৈছে তেতিয়া আমি সেইটো নিৰূপণ কৰিব লাগে, আৰু কাৰণটো আমি জনাৰ পিছত তাৰ ট্ৰিটমেণ্টটো সহজ হৈ পৰে। এতিয়া শুকান চকু নহ'বৰ কাৰণে আমি কি কৰা উচিত? আমি দিনটোত প্ৰচুৰ পৰিমাণে পানী খোৱা উচিত। আমি এটা ফ্ৰিকুৱেণ্ট ইণ্টাৰভেলত আমি পানী খোৱা উচিত, কাৰণ এতিয়া ধৰক যেতিয়া আমাৰ চকুজুৰি শুকান হৈ যায় তেতিয়া বডিটো পানীৰ পৰিমাণটো কমি যায়। গতিকে আমি যদি সময়মতে পানীটো খাই থাকোঁ তেতিয়াহ'লে চকুজুৰি শুকান হৈ নাথাকিব। দ্বিতীয়তে হৈছে আমি মোবাইল বা কম্পিউটাৰৰ আগত যেতিয়া বহোঁ তেতিয়া আমি চকুজুৰি ব্লিংক কৰি থাকিব লাগে, যাতে আমাৰ চকুৰ পানী নিঃসৰণ হৈ থাকে। তৃতীয়তে হৈছে আমি 20-20-20 ৰুল ফ'ল' কৰিব লাগে। আমি 20 মিনিট সময় যদি আমি কম্পিউটাৰ বা মোবাইলৰ আগত বহোঁ, তাৰপিছত আমি 20 ছেকেণ্ড সময় ৰেষ্ট ল'ব লাগে আৰু 20 ফুট আঁতৰত থকা গছ-গছনি, আকাশ ইত্যাদি চাব লাগে। আৰু এটা হৈছে কি আমি মোবাইল বা কম্পিউটাৰটো অকণমান দূৰত ৰাখিব লাগে। কম্পিউটাৰ স্ক্ৰীনটো পাৰিলে 1.5 ফুটমান আঁতৰত ৰাখিব লাগে আৰু নিজৰ আই লেভেলতকৈ অকণমান তলত ৰাখিব লাগে, যাতে চকুত বেছিকৈ কষ্ট নাপায়। আৰু নিজৰ কম্পিউটাৰ বা মোবাইলৰ স্ক্ৰীনখনৰ লাইটটো অকণমান ডিম কৰি ল'ব লাগে, যাতে তীব্ৰ লাইটে চকুত অসুবিধাৰ সৃষ্টি নকৰে। তাৰোপৰি এযোৰ চশমা পিন্ধিব লাগে। ব্লু ৰে প্ৰটেকশ্যনৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ গ্লাছ পায়, তেনেকুৱা ধৰণৰ চশমা পিন্ধিলেও চকুজুৰি সুৰক্ষিত হৈ থাকিব। এতিয়া খোৱাৰ ক্ষেত্ৰত কি উপায় অৱলম্বন কৰিব লাগে? আমি ওমেগা 3 ফেটি এচিড থকা খাদ্য খাব লাগে। ধৰক যিবিলাক মাছ আছে, ফেটি মাছ, ডাঙৰ মাছ, সাগৰীয় মাছবিলাকত ওমেগা 3 ফেটি এচিড বেছি থাকে। তেনেকুৱা ধৰণৰ খাদ্য যদি আমি নিজৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰোঁ তেতিয়াহ'লেও আমাৰ ড্ৰাই আই বা শুকান চকু নহয়। তাৰোপৰি দিনটোৰ বেছিভাগ সময়তে আমি পানী খাই থাকিব লাগে, আৰু যিবিলাক খাদ্যত প্ৰচুৰ পৰিমাণে ভিটামিন, মিনাৰেলছ আৰু পানী থাকে তেনেকুৱা খাদ্য নিজৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। যেনেকুৱা ধৰক আমি ৱাটাৰমেলন খাব পাৰোঁ, যেনেকুৱা ধৰক আমি কোকোনাট খাব পাৰোঁ। আমি নাৰিকল বা ৱাটাৰমেলন এনেকুৱা ধৰণৰ খাদ্যত প্ৰচুৰ পৰিমাণে পানী আৰু মিনাৰেলছ থাকে। সেইবিলাকে আমাৰ শুকান চকু প্ৰতিৰোধ কৰাত
সহায় কৰিব। তাৰোপৰি আমি তিয়হ খাব পাৰোঁ। এনেকুৱা ধৰণৰ যিবিলাক খাদ্যত পানীৰ পৰিমাণটো বেছি, সেইবিলাক যদি আমি বেছিকৈ খাওঁ তেতিয়াহ'লে আমাৰ শুকান চকু কমকৈ ডেভেলপ হ'ব আৰু আমাৰ বডিও নিউট্ৰিশ্যনটো পাব। গতিকে এইখিনি উপায় যদি আমি অৱলম্বন কৰোঁ তেতিয়াহ'লে আমি এই বতৰত হ'ব পৰা শুকান চকুৰ পৰা আমি ৰক্ষা পাম। আৰু তাৰ পিছতো যদি আমি চকু যদি অসুবিধা পাই থাকোঁ তেতিয়াহ'লে এজন কোৱালিফাইড চকু চিকিৎসকৰ লগত আলোচনা কৰিব লাগে আৰু তেখেতৰ পৰামৰ্শ মতে আমি বিভিন্ন ধৰণৰ চকু ড্ৰপ দিব পাৰোঁ। সাধাৰণতে আমি ড্ৰাই আইৰ ক্ষেত্ৰত আমি প্ৰিজাৰ্ভেটিভ ফ্ৰী লুব্ৰিকেটিং আই ড্ৰপ ব্যৱহাৰ কৰোঁ, য'ত তাৰমানে প্ৰিজাৰ্ভেটিভ নাথাকে। কাৰণ প্ৰিজাৰ্ভেটিভে আমাৰ চকুত ড্ৰাই আই বা শুকান চকু কৰিব পাৰে। গতিকে প্ৰিজাৰ্ভেটিভ ফ্ৰী যদি লুব্ৰিকেটিং আই ড্ৰপ আমি ব্যৱহাৰ কৰোঁ তেতিয়াও কিছু নিৰাময় পাব পাৰোঁ। আৰু মাজে সময়ে চকুজুৰি আমি যদি পৰিষ্কাৰ পানীৰে ধুওঁ তেতিয়াও আমি শুকান চকুৰ পৰা কিছু নিৰাময় পাব পাৰোঁ। ধন্যবাদ।